হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকক কৈছিলোঁ যে মই আৰ্নিংটো দেখাম, আপোনালোকে চাই লওক এইটো আৰ্নিংটো। কালি মোৰ অলপ লেট হৈ গ'ল, তো যোৱাকালি কাম কৰা নাই, তো সেইদিনানো কিমান হৈছিলে দেখাই আছোঁ যে চাই লওক আপোনালোকে। চমেটত এইটো আৰ্নিং আৰু এইটো +1375, এইটো মানে মই মাৰিলেহে হ'ব, যেনে আজি মাৰিব কাৰণে টাইম দিছিলে সেইটো হয়। তো সেইদিনা মাৰি কিনে গম পালোঁ সেনেকুৱা আপোনাৰ সেইদিনা মাৰিছিলোঁ কিমান আপোনাৰ 19 তাৰিখত মাৰিলোঁ আপোনাৰ 540 মোৰ 540 নহ'লে হয়, এইটো ইনচেণ্টিভটো থকাৰ কাৰণে। এই 1375 যে ইয়াত লিখা আছে আপোনাৰ পাৰ অৰ্ডাৰ 60 ৰুপিজ আফটাৰ এইটো এভৰি অৰ্ডাৰ, তো সেইটোৰে হয় আপোনাৰ এইটো। এইকাৰণে ইমান হৈছে, না ইমান নহ'লে হয় ইমান সময়ত, কাৰণ এইটো চাই লওক আপোনালোকে। টাইম অন অৰ্ডাৰ্ছ, এইটো আৰ্নিংছত গ'লোঁ, এইটো কিমান তাৰিখৰ, এইটো 19 তাৰিখৰ, এইটো চাওক পাৰ অৰ্ডাৰ 60 ৰুপিজকৈ দিছিলে মোক, সেইকাৰণে ইমান হৈছিলে ইমান সময়ত। আৰু ইয়াতকৈ সময় বেছি আছে, তথাপি এইটো মানে টাইম অন অৰ্ডাৰ, অৰ্ডাৰ যেতিয়া লাগে তেতিয়াৰ সময়খিনি এড কৰে, ইয়াত নকৰে। চাই লওক আপোনালোকে। আৰু ইয়াত মানে মোৰ পকেটটো এইটো কেছ লিমিট 500 টকা আছিলে, এতিয়া 47টো মানে যেনেকৈ 547 আগতে আছিল মোৰ, এইখিনি এড হৈ গৈছে 547 হৈ গৈছে কেছ লিমিটত। আৰু জমেটো মাৰিলে মানে কি আপোনাৰ টি চাৰ্ট বেগটো ল'ব লাগে, নহ'লে আপোনাৰ চেল্ফি আহিলে ইয়াত অপশ্যন আছে আপোনাৰ ব্লিংকিটৰ পইচা যদি থাকে, ব্লিংকিট জমেটো এটাই হয়, এইটো চাই লওক আপোনালোকে। এইটো ব্লিংকিটৰ হয়, ব্লিংকিটত 0, তাতে এইটো একাউণ্ট হয় ব্লিংকিটৰ একাউণ্ট, এইটো হ'ল ইয়াৰ। চাব পাৰি খালি মানে বেলেঞ্চটো যদি দিব মন যায় দিব পাৰিব আপোনালোকে, সেয়ে আৰু বেলেগ একো নাই। কাষ্টমাৰ টিপছ একো দিয়া নাই। এইটো পেআউটটো নহয়, এইটো পয়েৰটো হ'ব পিছত। এইটো পাৰ অৰ্ডাৰ 60 ৰুপিজকৈ আহিছিলে। লাষ্টৰ অৰ্ডাৰটো বহুত দূৰ আছিলে, কিন্তু প্ৰথম বহুত ওচৰ দিলে, তাৰপিছত বহুত দূৰত দিলে 6.7 কিলোমিটাৰ। আৰু ইয়াতে আছিলে প্ৰথম অৰ্ডাৰটোৱে 3.1 পিক আপ, তাৰপিছত 6.7, মানে এপ্ৰক্সিমেটলি আপোনালোকৰ এইটো হ'ল 9.5 কিলোমিটাৰমান ধৰক, 9.8 মান ধৰক, 9.8 কিলোমিটাৰ সেনেকুৱা। সেই কিলোমিটাৰ 60 ৰুপিজ দিছে, এইটোত লছ হৈছে। আৰু বাদ বাকী চবতে মানে 2 কিলোমিটাৰ ভিতৰত এনেকুৱা আপোনাৰ 1.1 ড্ৰপ আৰু 0.5 পিক আপ, এইবোৰত কিবা এটা থাকে মানে এইটো নকৰে মানে। ধৰি লওক পিক আপটো 1 কিলোমিটাৰ 200 মিটাৰমান থাকে সেনেকুৱা, সেইটোত এনেকুৱা ধৰে আৰু সেয়ে। আৰু চাই লওক আপোনালোকৰ ইয়াতে দিছে খ্ৰীষ্টমাছৰ গিফ্ট দিছে, কিন্তু ইয়াতে লিখা আছে আৰ্ণ আপ টু 4,000 ইন জাষ্ট 2 days 24 to 25, এইটোত দিছে এনেকুৱা। কিন্তু সেইটো টাইমত মানে যোনটো অফাৰ দিয়ে সেইটো টাইমত অৰ্ডাৰ ইমান নহয়, খালি ইভিনিং টাইমত হয়, যিখিনি দিনৰ ভাগত হ'ব পাৰে অলপ হয়, বেছি নহয়। গিফ্টবোৰ খুলি দিছে 25ৰ গিফ্টটো। আৰু বাদ বাকী এইবিলাকতো আমি চব নিজে কৰিব লাগে, জেকেট বা উইণ্টাৰ কালি এইবিলাক চব নিজে হেৰি কৰিব লাগে। আৰু গাড়ী ইয়াত আপোনাৰ ৰেণ্টতো পায়, এইটো চাওক ৰেণ্ট ভেহিকেল, এইটো চিলেক্ট ভেহিকেল ষ্ট'ৰ কনফাৰ্ম ভিজিট। এইটো কৈছিলোঁ যে জমত মাৰি কিনে কিমান কামাই হয়, আপোনালোকৰ ইনকাম কিমান হয় এইটো শ্ব' কৰিম বুলি কৈছিলোঁ যে, এইটো চাওক এইখিনিয়ে। আৰু ইয়াত লিখা আছে আৰ্ণ আপ টু 14,000 ইন জাষ্ট 9 days, 14,000 কৈছে আপোনাৰ, কিন্তু 14,000 অলৰেডি নহয়। টাইমটো দিলে হয় বেছি হৈ যাব, কিন্তু ইমান টাইমত থাকিলে আপোনাৰ না নিজৰ খোৱা হ'ব না কি হ'ব, গা পা ধোৱা নহ'ব, একো নহ'ব। সেইটোৱে আৰু মৰ্ণিঙৰ টাইম দিলেও এইটো ইভিনিঙত আহিব লাগিব, 2-3 ঘণ্টাহে আপোনাৰ কি হ'ব, একো নহয়, সেইটোৱে। তো সেইটো চাই লওক আপোনালোকে। আৰু এই ফেচবুকত এই ভিডিঅ'টো পালে আপোনাৰ লাইক কৰিব, কমেণ্ট কৰিব, যদি কিবা কমি দেখা পায় কমেণ্ট কৰিব, তেতিয়া মই কৰিম, ৰিপ্লাই দিম দিয়ক। আৰু প্লাছ আপোনাৰ ফ'ল' কৰিব নাপাহৰিব। এইটো অল ৰেষ্ট পইণ্ট। এইটো আপোনাৰ মেডিকেল ইঞ্চুৰেঞ্চ, এইটো হয় 1 লাখ 10 লাখ, এইটো আপোনাৰ এক্সিডেণ্ট ডেথ হ'লে এইটো 10 লাখ সেনেকুৱা। হেল্থ ইঞ্চুৰেঞ্চ 1 লাখ, এইবিলাকত বহুত মানে আছে আপোনালোকৰ, মানে পটকৈ মানে নহয়, একত গৈ কিনে কৰিব লাগে, একত গৈ কিনে টাইমো লাগে, বহুত সময় লাগে। মই কৰিছিলোঁ ইয়াৰ আগতে, কিন্তু এইটো পেণ্ডিঙে হৈ আছে এতিয়ালৈকে, ইমান নহয়, ইজি নহয়।
এইটো হৈ গ'ল আৰু আজিতো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম কিমান হ'ব আৰ্নিং আজিতো চাই লওঁ গধূলি এইটো ঠিক আছে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব থেংক ইউ